নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ SSC GD 2024 বিষয়ে। যিহেতু ইতিমধ্যে আমাৰ SSC GD 2024 এনচাৰ কেইখন আউট হৈছে আৰু সকলো ল'ৰা ছোৱালীয়ে নিজৰ এনচাৰ কেইখন চেক কৰি লৈছে। আৰু আমাৰ অসমৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ যিবোৰ ল'ৰাৰ এতিয়া কোৱা ধৰণে মাৰ্ক আছে, তেওঁলোকে নিশ্চিতভাৱে ফিজিকেল দিব পাৰিব। লগতে তাৰ পৰা 8ৰ পৰা 10, 12, 15 তেনেকুৱা মাৰ্ক যদি নৰ্মেলাইজেশ্যনত এড হয়, তেন্তে সিহঁতে ফাইনেল মেৰিটত পোৱাৰ চান্স খুবেই বেছি থাকিব, 100%। এতিয়া মই আপোনালোকক কৈ গৈ আছোঁ, আপোনালোকে শুনি লওক। আমাৰ মেল কেণ্ডিডেট জেনেৰেল ডিষ্ট্ৰিক্টৰ যিবোৰ UR আছে, সিহঁতে 62+ থকাবোৰ 100% সিহঁতে ফিজিকেল দিব পাৰিব। লগতে নৰ্মেলাইজেশ্যন মাৰ্ক যদি 10, 12, 15 তেনেকুৱা হয়, সিহঁতে ফাইনেল মেৰিটৰো চান্স পোৱাৰ খুবেই সম্ভাৱনা থাকিব। তাৰ পাছত আহিছোঁ OBC 58, 59 তেনেকুৱা মাৰ্ক থকাসকলে ফিজিকেলৰ কাৰণে প্ৰস্তুতি কৰক, সিহঁতে ফিজিকেল দিব পাৰিব। লগতে নৰ্মেলাইজেশ্যন মাৰ্ক 8, 10+ হ'লে সিহঁতে ফাইনেল মেৰিটত যোৱাৰ খুবেই সম্ভাৱনা থাকিব। তাৰ পাছত আহিছোঁ SC কাষ্টৰ যিবোৰ আছে, সিহঁতে 54+ থকাবোৰে ফিজিকেল দিব পাৰিব। লগতে 8ৰ পৰা 10 মাৰ্ক এড কৰি ল'লে সিহঁতে ফাইনেল মেৰিটৰ পোৱাৰ চান্স খুবেই বেছি থাকিব। তাৰপাছত আমাৰ ST সকল 52+ থকাবোৰে ফিজিকেল দিব পাৰিব। লগতে ঠিক তেনেধৰণে 8ৰ পৰা 10 মাৰ্ক থকাবোৰে সিহঁতে ফাইনেল মেৰিটতো পোৱাৰ চান্স খুবেই বেছি থাকিব। তাৰপাছত আহিছোঁ EWS 47, 48ৰ ওপৰত থকাবোৰে ফিজিকেল দিব পাৰিব। লগতে 8ৰ পৰা 10 মাৰ্ক এড কৰি ল'লে সিহঁতে ফাইনেল মেৰিটতো পোৱাৰ খুবেই চান্স থাকিব। এইখিনি আছিল আমাৰ সকলো কাষ্টৰ মাৰ্কবোৰ ফিজিকেলৰ। আৰু লগতে ক'ব বিচাৰোঁ যে যিসকল ল'ৰা ছোৱালীৰ মাৰ্ক কম আছে, সিহঁতে হতাশ নহ'ব, কাৰণ এতিয়ালৈকে নৰ্মেলাইজেশ্যন মাৰ্ক এড হোৱা নাই। নৰ্মেলাইজেশ্যন মাৰ্কটো এড হোৱাৰ লগে লগে সিহঁতেও ফিজিকেল দিব পাৰিব। সেই বুলি আপোনালোকে প্ৰেক্টিচ নকৰাকৈ নাথাকিব, নিজৰ প্ৰেক্টিচটো কৰি যায় যাতে। লগতে মেডিকেলৰ কাৰণেও প্ৰিপেয়াৰ কৰি থাকিব। যিসকল ল'ৰা ছোৱালীয়ে নিজৰ মাৰ্কটো বেছি আছে, সিহঁতে মেডিকেলৰ কাৰণে নিজকে সাৱধানে ৰাখে যাতে। বাইক চলোৱা, গাড়ী কৰা, জাৰ্ণি কৰা এইবোৰ কামৰ পৰা অলপ আঁতৰত থাকে যাতে, কাৰণ ফিজিকেল অনুষ্ঠিত হোৱাৰ বেছি দিন নালাগে, মেডিকেলো অনুষ্ঠিত হ'ব। গতিকে নিজৰ প্ৰস্তুতিটো সদায় ৰাখে যাতে। ধন্যবাদ।